অম্বুবাসীৰ সময়ত আপুনি কেতিয়াও এইকেটা বস্তু নাখাব নহলে আপুনি খুব বেছি বেয়া দিনৰ সন্মুখীন হ'ব লাগিব পাৰে যদিহে কথাখিনিৰ ওপৰত বিশ্বাস আছে ভিডিওটো শেষলৈকে চাব আৰু অম্বুবাসীৰ সময়ছোৱাত আপুনি কেতিয়াও এই ভুল নকৰিব যদিহে আপুনি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গোটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম অম্বুবাসীৰ সময়ছোৱাত আপুনি কি বস্তু খাব নালাগে তাৰ প্ৰথমটো হৈছে আপুনি যেতিয়া মা ধৰিত্ৰী ঋতুমতী হয় সেই সময়ছোৱাত পাৰিলে আপুনি ঠাণ্ডা আহাৰ খাব গৰম আহাৰ নাখাব যেনে মাছ মাংস কণী যিকোনো আমিষ খাদ্য লগতে পিয়াজ নহৰু যিমান পাৰে আপুনি সাত্বিক ভোজন কৰিবলৈ চেষ্টা কৰিব আপুনি যদি ফলাহাৰত থাকিব পাৰে তেন্তেটো খুব বেছি ভাল জুইত বনোৱা বস্তু যদি নোখোৱাকে একেদিন আপুনি থাকিব পাৰে তেতিয়াহলে খুবেই ভাল কিন্তু আপুনি যদি জুইত বনোৱা বস্তু নোখোৱাকে থাকিবলৈ নোৱাৰে তেন্তে আপুনি ফলাহাৰ কৰিব পাৰে আপুনি যদি ফলাহাৰো কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি সাত্বিক ভোজন গ্ৰহণ কৰিব পাৰে সাত্বিক ভোজন বুলি কোৱাৰ লগে লগে আপুনি মাছ মাংস কণী পিয়াজ নহৰু মসুৰ দাইল তাৰপৰা বেঙেনা তেনেকুৱা ধৰণৰ বস্তুবোৰ আপুনি নাখাব লগতে আপুনি একেটা দিনত বহুত বেছি মছলা জাতীয় বস্তু নাখাব শুকান জলকীয়া নাখাব এই গোটেইখিনি বস্তু খোৱাৰ পৰা বিৰত থাকিব কাৰণ এইবোৰ খাদ্য খুব বেছি গৰম হয় আৰু আপোনাৰ স্বাস্থ্যৰ কাৰণে এই সময়ছোৱাত খুবেই বেয়া হয় গতিকে আপুনি অম্বুবাসীৰ যিখিনি সময় 22 তাৰিখৰ পৰা এই সময়খিনিত আপুনি কেতিয়াও এইকেটা বস্তু নাখাব